দুপৰীয়া খানা এয়া মাছ ফ্ৰাই কৰি আছোঁ। মাছ পটলৰ লগত বনাম। এইফালে মই পটল কাটি থৈছোঁ, এইফালে টমেটো আছে আৰু আলু দিম ইয়াতে। তো আজি মাছ আৰু পটল এনেকৈ বনাম। আৰু কোনে কোনে এনেকৈ পটলৰ লগত মাছৰ চব্জি খাইছে জনাবচোন কমেণ্ট কৰি। বহুত ভাল লাগে এনেকৈ পটলবিলাক ডাঙৰ ডাঙৰকৈ কাটি মাছৰ লগত পাতল জোল বনাব লাগে, বহুত ভাল লাগে খাই। এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া মই পিঁয়াজখিনি দি দিম ইয়াতে। আৰু মাছ ভাজা তেলতে মই বনাম চব্জিটো। এয়া পিঁয়াজ দি দিছোঁ ধুনীয়াকৈ। মই পিঁয়াজটো সৰু সৰুকৈ কাটিছোঁ, সেইটো কাৰণে মই বেছি টাইম নাভাজোঁ। ইয়াতে মই আলুখিনি দি দিম এতিয়া। আলুখিনি অকণমান ভাজি লোৱাৰ পিছত পটলটো দি দিম মই। আলুটো মই অকণমান ভাজি লৈছোঁ। এতিয়া ইয়াতে টমেটো দি দিম। আৰু ইয়াতে মই মছলাখিনিও দি দিম। ইয়াতে লৈছোঁ মই ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু অকণমান জলকীয়া পাউডাৰ লৈছোঁ। এতিয়া দি দিম ধুনীয়াকৈ মছলাখিনি। ধুনীয়াকৈ অকণমান মই ভাজি ল'ম। এতিয়া আলু আৰু টমেটোখিনি মছলাৰ লগত ধুনীয়াকৈ মই ভাজি লৈছোঁ। আৰু ইয়াতে দিম মই আদা নহৰু থেতালি থৈছিলোঁ যে, সেইখিনি অকণমান পানীৰ লগত দি দিছোঁ মই। একদম মাংস নিচিনা আছে। আৰু ইয়াতে মই এতিয়া পটলটো দি দিম। ধুনীয়াকৈ পটলটো দিছোঁ। আৰু এতিয়া কমেও মই 5-6 মিনিটমান এনেকৈ ধুনীয়াকৈ ভাজি ল'ম, যাতে পটলটো ভালকৈ ভাজা খায় ধুনীয়াকৈ। চব্জিটো ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া আহিছে। এতিয়া মই ইয়াতে পানী দিম জোলৰ কাৰণে। এয়া ডাঙৰ বাটি দি মই এবাটি পানী লৈছোঁ আৰু ইয়াতে দি দিছোঁ। পাতল জোল বনাম যিহেতু, তো সেইটো কাৰণে মই অকণমান বেছিকৈ দিছোঁ পানীটো। আৰু এতিয়া ইয়াতে মাছটো দি ধুনীয়াকৈ উতলিব দিম 6-7 মিনিটমান। এতিয়া মই মাছটো দি দিম। এয়া মাছটো দি ধুনীয়াকৈ উতলিব লাগিব, তেতিয়াহে মাছৰ সোৱাদটো তাতে ওলাব চব্জিত। এয়া মাছ দি দিছোঁ মই ধুনীয়াকৈ। আৰু এতিয়া মই এনেকৈ অকণমান লৰাই দিম। লৰাই দি তাৰপিছত ঢাকি থৈ দিম যাতে ধুনীয়াকৈ উতল আহে। আৰু এয়া চব্জি আমাৰ হৈ গৈছে। ইয়াতে মই অকণমান ফিছ মছলা দিম। এয়া অকণমান দি এনেকৈ নমাই থৈ দিম। আৰু এই ফিছ মছলাটো দি মানে মাছৰ চব্জি বনালে বহুত টেষ্টি হয় খাবলৈ। মছলাটোৰ কাৰণে মানে এটা বেলেগ টেষ্ট আহি যায়। এয়া আমাৰ চব্জি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। আৰু আপোনালোকে এনেকৈ বনাই খাব, পটল মাছ এনেকৈ পাতল জোল, বহুত টেষ্টি হয় এই চব্জিটো খাবলৈ। আৰু আজি ধুনীয়া এটা ৰেচিপি। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা বস্তু আনিছোঁ আমি, সেইটো আপোনালোকক দেখাই। ইমান গৰমত খানা বনোৱাটো মানে বহুত মুস্কিল হৈছে। চাওকচোন ঘামি জামি কেনেকুৱা অৱস্থা নোহোৱা হৈ গৈছে। তো সেইটোৰ কাৰণে কালি আমি এটা AC আনিলোঁ, বহুত গৰম হয়। আৰু যিহেতু আমি অসমত নাই, অসমৰ বাহিৰত আছোঁ, তো বাহিৰত বহুত গৰম হয়। আৰু ঘৰত ফোন কৰিলে আমি গম পাওঁ অসমত মানে ঘৰত বহুত পানী পৰি আছে। তো পানী পৰাৰ কাৰণে মানে মৌচম বৰ্তমান ঠাণ্ডা হয়। ঘৰৰ মানুহে চুৱেটাৰ পিন্ধি আছে, ফোন কৰিলে মানে কয় আৰু গম পাওঁ। আৰু আমি ইয়াতে গৰমত মানে থাকিব নোৱাৰা হৈছোঁ। আৰু এতিয়া মই ACটো আপোনালোকক দেখাই দিম আমি কেনেকুৱা ধৰণৰ কি কোম্পানীৰ কি AC আনিছোঁ। আৰু এয়া আমাৰ AC কালি লৈ আহিছোঁ, মানে থাকিব নোৱাৰি গৰমত, সেইটো কাৰণে কালি মানে ফাইনেলি একে আনিয়ে ল'লোঁ। আৰু একচুৱেলি AC নহয়, এইটো হয় কুলাৰ। এয়া
আপোনালোকে গমে পায় এইটো কুলাৰ হয়, কালি লৈ আহিছোঁ। বহুত গৰম হয়, সেইটো কাৰণে মানে নানিলে নহয় কুলাৰ, সেইটো কাৰণে এয়া এচি ল'ম বুলি ভাবিছিলোঁ একচুৱেলি, সেইটোৰ কাৰণে মানে ক'লোঁ এচি আনিছোঁ বুলি, কিন্তু কিবা কাৰণত মানে এচিটো লোৱা নহ'ল, সেইটো কাৰণে কুলাৰে লৈছোঁ। তো এয়া আমাৰ বস্তুটো আপোনালোকক দেখাই দিছোঁ। বহুত ঠাণ্ডা হাৱা হয় এইটোৰ, ভাল লাগে। ইটো লৈ অহাৰ পৰাহে মানে ভালকৈ শুব পাৰিছোঁ ৰাতি, নহ'লে একদম বিচনাৰ কাপোৰ গৰম হৈ থাকে।